এটা চৰ্চাত থকা বিষয় হৈছে পলিমাৰ নোট। বহু আগৰ পৰাই পলিমাৰ নোট ভাৰতত প্ৰচলন কৰা এটা চৰ্চা চলি আহিছিল। শেহতীয়াকৈ ভাৰত চৰকাৰে পলিমাৰ নোট পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰাৰ বাবে অনুমোদন জনাইছে। 10 টকীয়া আৰু 20 টকীয়া নোট পলিমাৰ নোট হিচাপে আহিব। এই পলিমাৰ নোট আচলতে কেনেকুৱা, কি ইয়াৰ ব্যৱহাৰ কি, এই সন্দৰ্ভত আমি কিছু কথা জানিবৰ বাবে আজি আমাৰ সৈতে আছে এজন মুদ্ৰাৰ বিশেষজ্ঞ, প্লাছ তেওঁ গোটেই ভাৰতবৰ্ষৰ নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত কি মুদ্ৰা চলে, পলিমাৰ নোট কেনেকুৱা, কি কথা গোটেই তেওঁৰ সংৰক্ষণ আছে। ইয়াৰ আগতে আমি তেওঁৰ গোটেই মুদ্ৰা সংৰক্ষণৰ ওপৰত আমি এটা প্ৰতিবেদন কৰিছিলোঁ। আজি আমি তেওঁৰ সৈতে বিশেষকৈ পলিমাৰ নোট ওপৰত কথা পাতিবৰ বাবে আহিছোঁ। আমাৰ সৈতে আছে ভাৰত বাগাদিয়া, তেওঁৰ সৈতে কথা পাতিম। আচলতে ভাৰতবৰ্ষত পলিমাৰ নোট বিষয়টো নতুন কনচেপ্ট, চৰকাৰে হয়তো আনিব কালি, কিন্তু পলিমাৰ নোটটোৰ বিষয়ে আমি জানিব বিচাৰিছোঁ। পলিমাৰ নোটটো কেনেকুৱা কি? পলিমাৰ নোট একচুৱেলি স্লেংত ইউজ কৰিলে প্লাষ্টিক নোট কয়, বাট একচুৱেলি ইট ইজ পলিপ্ৰপিলিন, মানে যিটো বায়এক্সেলি অৰিয়েণ্টেড পলিপ্ৰপিলিন কয়, এইটো ফুল ফৰ্ম আছে BOPP। আৰু এই মেটেৰিয়েলটো তাতে এটা কোটিং থাকে, এই কোটিং মেইন আছে, আৰু তাৰ ওপৰত পিছত প্ৰিণ্টিং হয়। তো এতিয়া কি আছে, ইণ্ডিয়াই জাষ্ট এটা টেণ্ডাৰ ওলাইছে যে এইটো শ্বীটটো একবাৰ প্ৰকিউৰ কৰি লওঁ, তাৰপিছত এইটো তাৰ নিজৰ প্ৰিণ্টাৰক দিব। আৰু মই এইটো ৰিচাৰ্চ কৰিছোঁ যে তাৰ কাৰণে প্ৰিণ্টাৰ লোৱাৰ দৰকাৰ পৰা নাই নেকি ইণ্ডিয়া। তেওঁ এইটো প্ৰিণ্টাৰৰ কিবা এটা টেকন'লজি চেঞ্জ কৰি এইটো কৰি ল'ব পাৰে। তো পলিমাৰ নোটটো ক'ত মানে বিশ্বৰ কিমান ৰাষ্ট্ৰত? বিশ্বৰ প্ৰায় 85 to 90 কাণ্ট্ৰিজত তাত আছে, তেওঁ ওলাইছে। আৰু বাংলাদেশৰো, বাংলাদেশ এটা 10 rupees 10 টকা ওলাইছে। তাৰপিছত জাষ্ট মই শুনিছোঁ যে ভূটান 3টা নোট ওলাইছে পলিমাৰ। তেনেকুৱা কেনেডা আছে, অষ্ট্ৰেলিয়া আছে, তাৰ পূৰা একদম গোটা নোটখন পলিমাৰ আছে। দেৰি লাগে মতলব একচুৱেলি ইট ৱাজ অলৰেডি অৰ্গেনাইজ টু ইছ্যু ইন 2012-13, বাট ডিউ টু ছাম টেকনিকেল গ্লিচ আই শুড চে, এইটো অকণমান পেণ্ডিং কৰি দিলে। এতিয়া যি আছে কাগজৰ আৰু পলিমাৰ নোট বহুত ভাষ্ট ডিফাৰেঞ্চ থাকিব। প্ৰথম কথা আছে কাউণ্টাৰফিট, চবচে মানে ডাঙৰ ফেক্টৰ আছে, কাউণ্টাৰফিট নহ'ব। পলিমাৰ বহুত কম কাউণ্টাৰফিট হ'ব, কিয় তাতে আপোনাৰ পলিমাৰ নোটত আপুনি চাব এটা ট্ৰান্সপেৰেণ্ট, মই দেখাই দিওঁ আপোনাক। এইটো হ'ল আপোনাৰ পলিমাৰ নোট, ঠিক আছে। এইটো আংগোলাৰ আছে, আফ্ৰিকাৰ। এইটো আপুনি চাব এটা ট্ৰান্সপাৰেণ্ট আপুনি দেখা পাব, কিবা এটা লোগো বা কিবা এটা। এই ট্ৰান্সপাৰেণ্ট এইটো চিহ্ন আছে যে দিছ ইজ পলিমাৰ নোট। আৰু এইটো কপি কৰা বহুত মানে এটা হাৰ্ড জব আছে, এইটো কাউণ্টাৰফিট নহয়, একদম জাল কৰিব নোৱাৰে, বহুত মানে ডাঙৰ কথা হৈ যাব। সেইটো কাৰণে যে লোৱাৰ ডিনমিনেশ্যন সেইটো কাৰণে ওলাইছে যে একবাৰ চাওঁ কেনেকুৱা পাব্লিক কি কৰে কি নকৰে, ক্লাইমেট শ্বুট কৰে নে নকৰে, তাৰপিছত পাব্লিক কেনেকুৱা তাক ইউজ কৰে। মোৰ হিচাপত এইটো যেনেকুৱা 2012-13 5টা চিটিত মানে ট্ৰায়েল কৰিব তেতিয়া কৈছিলে। এতিয়াও এই 5টা চিটি কৰিব, কোচি আছে, ভুৱনেশ্বৰ আছে, মাইচৰ আছে আৰু জয়পুৰ আছে, তেনেকুৱা 5টা চিটি আছে, তাতে ট্ৰায়েল কৰিব। কথা আছে, ইণ্ডিয়া চব জেগাত ৱেডাৰ ডিফাৰেণ্ট হয় না, এইটো ডিফাৰেণ্ট, এইটো অকণমান এফেক্ট কৰে। কেনেকুৱা ধৰণৰ এইটো প্লাষ্টিক আছে না, এতিয়া ধৰক আপোনাৰ এইটো জ্বলিলে এইটোতো বেয়া হৈ যাব না, লগ মানে বেছি ধৰিব, ভেৰি মাছ এফেক্টিভ টু ফায়াৰ। কিন্তু কাগজ ইমান জল্দি নজ্বলে, এইটো বহুত জল্দি জ্বলিব, একদম লাগি যাব একদম। তো এইবিলাক চব চাব না, যে একটা নোট দুটা নোট, এইটো অকণমান থাকিবই। তো এইটো এক নোট পৰা 2টা নোট যদি লাগি যায়, লাগি যায়, তেতিয়া এইটো নওলাব না। তো সেইটো কাৰণে ৰাইট, তো সেইটো কাৰণে 5টা চিটি যে আছে, নৰ্থ ইষ্ট মানে চব চেণ্ট্ৰেল, ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ, 4টা চিটিত ওলাব। এডভান্টেজ এইটো আছে যে কাউণ্টাৰফিট, প্ৰথম এডভান্টেজ আছে কাউণ্টাৰফিট কৰিব নোৱাৰে কোনে। তাৰপিছত নোট যে আছে কাগজৰ নোট, এইটো ধৰক 2 বছৰ যায়, এইটো 4 বছৰ যাব, তাৰ ডিউৰেবিলিটি বহুত বেছি।
এতিয়া মানুহবিলাক কেনেকুৱা এইটো ট্ৰিট কৰে এইটো ট্ৰায়েলত গম পাম কিয় চবৰ তাততো ৱালেট নাথাকে আজি 10টা মানুহৰ ভিতৰত আপুনি যাব 8টা মানুহ তাত মানে ৱালেট নাথাকে 2টা মানুহ ডাঙৰ থাকে কথা যে কাগজৰ নোটটো ফ'ল্ড কৰি ৰাখিব পাৰে এইটোতো আপোনাৰ সেইটোৱে কথা মই কৈ আছিলোঁ ৱালেট চবৰ তাত নাই এইটো একচুৱেলি ৱালেটত থোৱাৰ বস্তু ৱালেটটো ফ'ল্ড কৰিব নোৱাৰিব এইটো নাই ৱালেটত একদম চিধা চিধা যায় কোনে ফ'ল্ড নকৰেতো ৱালেটত চব চিধা চিধাই ৰাখে তো এইটো মানে অষ্ট্ৰেলিয়া মই শুনিছোঁ যে বিচত মানে সমুদ্ৰৰ ধাৰে মানুহবিলাক ৱালেট লৈ সোমাই যায় মানে এইটো পানীত একো নষ্ট নহয় একদম নাই একদম নাই পানীৰ লগত একদম ৱাটাৰপ্ৰুফ থাকিব এইটো যদি ক্ৰিজ মাৰে এইটো বেয়া হোৱাৰ চান্স বেছি মানে এইটো গোটা গোটা ৰাখিব লাগিব গোটা গোটা ৰাখিলে একদম ঠিকেই থাকিব আৰু ইয়াত যিটো ধৰক বিভিন্ন কাণ্ট্ৰিত আছে বুলি ক'লে হয়, হয়। বেছটোত একেই থাকে নেকি পলিমাৰৰ বেছটো মোটামুটি একেই থাকে আৰু চাইজবোৰ ডাঙৰ থাকে আৰু এটা নোট তাক হাইব্ৰিড কয় তাতে 50% পলিমাৰ থাকে 50% আপোনাৰ কাগজ থাকে এইটো হাইব্ৰিড নোট কয় এইটোও বহুত কাণ্ট্ৰি ওলাইছে আমাৰ অসমত মানে ভাৰতবৰ্ষত মানে স্বাধীনতাৰ পিছত কেতিয়া প্ৰথম আমাৰ নিজৰ নোট আহিছিলে কাগজৰ যিটো নোট এতিয়া চলি আছে সেইটো হয়, কেতিয়া প্ৰথম আহিছিলে এইটো 1949-50 ধৰক মানে কি নোট মানে 1949 এই জাষ্ট মই চাইছোঁ যে 10 ৰুপিজ এইটো তাতে চি.ডি. দেশমুখ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ আছিল এইটো প্ৰথম মানে এইটো এটাই গভৰ্ণৰ আছে যে ব্ৰিটিছ ইণ্ডিয়াতো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ আছিল আৰু ৰিপাব্লিক ইণ্ডিয়াৰো গভৰ্ণৰ আছিল ৰিজাৰ্ভ বেংকৰ তাৰপিছতো বেলেগ বেলেগ গভৰ্ণৰ আহি থাকিল 49ৰ পৰা আপোনাৰ 49ৰ পৰা আছে এতিয়া আপোনাৰ ধৰক 2026 বা 27 গৈ পেলাই পলিমাৰ আহিব পলিমাৰ এতিয়া চাওঁ কেতিয়া দিব মানে আমাৰ এই যিটো ইয়াত মইতো মানে অন এয়াৰ মই ক'ব নোৱাৰোঁ কেতিয়া দিব ৰাইট কেতিয়া আহিব এইটো পিছত বিকজ এতিয়া পাৰ্লিয়ামেণ্টাৰী কথা চলি আছে আৰু টেণ্ডাৰ মানে আমাৰ ভাৰতীয় মানুহে ধৰক কাগজৰ নোটটো যি ধৰণে ইউজ কৰে এই নোটটো কমপ্লিট বিপৰীত ধৰণে ইউজ কৰিব লাগিব কাৰণ এইটো মানুহৰ কনচিয়াছ হৈ যাব মোৰ হিচাপত ইয়াতে মানুহৰ মই যেনেকুৱাকৈ এতিয়ালৈকে মোদী কৰিছে যে স্বচ্ছ ভাৰত অভিযান মই এক্সপিৰিয়েঞ্চ কৰিছোঁ লাষ্ট যোৱা 20 বছৰ পৰা মই 15 বছৰ পৰা যে মানুহে ইমান কনচিয়াছ আছে ক্লিনেছ হৈ মানে স্কুটিত তেওঁ জাবৰা লৈ কেনে পেলায় ডাষ্টবিনত GMCৰ ডাষ্টবিনত পেলায় বহুত ডাঙৰ কথা আছে এইটো আজি নাই মই লাষ্ট 15 ইয়াৰ্ছ পৰা মই চাই আছোঁ এইটো মানে বহুত ডাঙৰ কথা আছে নৰ্থ ইষ্টৰ কাৰণে জাগা আপুনি জাবৰা আপুনি চাব নোৱাৰিব আপোনাৰ ধৰক ইমান বছৰ এক্সপিৰিয়েঞ্চৰ পৰা আপুনি এইটো কি ক'ব পলিমাৰ নোটটো বেছি ইউজ কৰাটো ভাল মানে কি আপুনি দেখা পালে ইমান বছৰ ধৰক চব কাণ্ট্ৰি পলিমাৰ নোট এইটো ভালেই হ'ব যদি ট্ৰায়েল ছাকচেছ হৈ যায় তেতিয়া মোটামুটি চব ডিনমিনেশ্যনত আহি যাব কিন্তু কাগজৰ নোট বন্ধ নহ'ব বন্ধ হ'ব বহুতে মানে ছ'চিয়েল মিডিয়াত কৈছে যে কাগজ নোট বন্ধ হৈ যাব মই গেৰেণ্টি দিওঁ যে এইটো কেতিয়াবা বন্ধ নহয় কাগজৰ নোটটো চলিব একদম চলিব লিগেল টেণ্ডাৰ থাকিবই কাগজ নোট লিগেল টেণ্ডাৰ থাকিবই মেক্সিমাম নোটে ধৰক পলিমাৰ হ'ব লাহে লাহে এতিয়া 10 টকা বা 20 টকা একো নাই এইটো টেণ্ডাৰ লিগেল টেণ্ডাৰ থাকিব যি হওক লাহে লাহে মানে যেনেকুৱা চইল হৈ যায় না কাগজৰ নোট এইটো ৰিটাৰ্ণ লয় না যেতিয়া আপুনি বেংকত জমা দিয়ে বেংকৰ এটা নিয়ম থাকে যে কিমান পাৰ্চেণ্ট চইল হৈ যায় তো এইটো বেলেগকৈ ৰাখি দিয়ে আৰু তাৰপিছত ৰিজাৰ্ভ বেংকত যায় আৰু এইটো ডিষ্ট্ৰয় হৈ যায় তো এইটো নিয়মত যাই থাকিব পলিমাৰ নোটটোৰ ডিউৰেবিলিটি বেছি আৰু বেছি বহুত বেছি আছে বহুত বেছি আছে নষ্ট পটককৈ নহয় নাই পটককৈ নষ্ট পানীৰ নহয় খালি মানে জুই আৰু লাগিলে এইটো চিনিব নোৱাৰিব আপুনি হাতত দি চিনিবই নোৱাৰিব কিন্তু আৰু এটা কথা ক'লে আপুনি আঠা লাগি থাকিব আটা লাগিব পাৰে মানে ডিউ টু ৱেডাৰ গৰম বা হেৰি হা তো সেইটো ট্ৰায়েল সেইটো কাৰণে কৰি আছে যে যদি আঠা লাগি যায় এতিয়া টেণ্ডাৰটো যেতিয়া ওলাব কোনে পাব চিটত তাৰ কথা আছে তাৰ মানে এক্সপিৰিয়েঞ্চটো বহুত বেছি লাগে মই টেণ্ডাৰ চাইছোঁ পূৰা ডিটেইলছ এই টেণ্ডাৰত বহুত ষ্ট্ৰিক্ট ৰুলছ আছে বহুত ষ্ট্ৰিক্ট আছে যোনে পাব মানে হি শুড বি ভেৰি মাছ এক্সপিৰিয়েঞ্চ ইন ইছুইং দিছ প্লাষ্টিক sheets